বিটিসি নিৰ্বাচনৰ আগত 30 আগষ্টত এটা DY 365 চেনেলত এটা বাতৰি আমি চাবলৈ পাইছিলোঁ, য'ত নেকি আমাৰ হিন্দু বাঙালীক বাদ দি কোচ ৰাজবংশী আৰু আমাৰ গোৰ্খা ভাইসকলক বিনা শৰ্তত নাগৰিকত্ব দিব আৰু বিদেশী ন্যায়াধিকৰণৰ যিবিলাক গোচৰ আছে সেইবিলাক প্ৰত্যাহাৰ কৰা হ'ব বুলি এটা বাতৰি ওলাইছিলে। সেই বাতৰিৰ ওপৰত ভিত্তি কৰি আমি সৌদ বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিটিচিৰ বিভিন্ন জিলাত বিভিন্ন অঞ্চলত তীব্ৰভাৱে এটা আন্দোলন সৃষ্টি কৰিছিলোঁ। যিটো আন্দোলন চাই আমাৰ অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা মহাশয়ে আমাক আহ্বান জনালে তেখেতৰ লগত চৰকাৰী বাসভৱনত বহাৰ কাৰণে এই মানে বিদেশী ন্যায়াধিকৰণৰ গোচৰ সম্পৰ্কত আলোচনা কৰিব বুলি। 8 ছেপ্টেম্বৰ তাৰিখত আমি বিটিসি বাঙালী ফেডাৰেশ্যনৰ এখন প্ৰতিনিধি দল পীযুষ হাজৰিকা মহাশয়ৰ লগত আমি লগ কৰিলোঁ। এই বিদেশী ন্যায়াধিকৰণৰ গোচৰবিলাক কেনেকৈ প্ৰত্যাহাৰ কৰা যায় বা আমাক কিয় এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰি আছে এইটো লৈ আলোচনা কৰিলোঁ। আলোচনা যদিও সম্পূৰ্ণ নহ'ল, তাৰপিছত 11 ছেপ্টেম্বৰে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা মহাশয়ে আমাক তেখেতৰ চৰকাৰী কাৰ্যালয়ত তেখেতে মাতিলে। আমাক মাতাৰ পিছত আমি তাতেও আমাৰ এটা কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধি গৈ তাত বহিলোঁ। তো বহাৰ পিছত আমাৰ ডিভোটাৰ ডিটেনশ্যন কেম্প বাঙালীসকলৰ যিবোৰ সমস্যা আছে, বৈদেশিক ন্যায়াধিকৰণৰ যিবিলাক গোচৰ চলি আছে, প্ৰকৃত ভাৰতীয় থকা সত্ত্বেও আমাৰ বাঙালীসকলক যে ধৰণৰ অত্যাচাৰ কৰি আছে, এই সকলো বিষয় লৈ আমি মুখ্যমন্ত্ৰী মহাশয়ৰ লগত কথা পাতিলোঁ, য'ত অসমৰ মুখ্যমন্ত্ৰীজনে আমাক আশ্বাস প্ৰদান কৰিছিলে যে বৈদেশিক ন্যায়াধিকৰণৰ যিবিলাক গোচৰ আছে তেখেতে আইনী অধিবক্তাৰ মাধ্যমেদি আমাক এই যিবিলাক গোচৰ এইটো যাতে খাৰিজ কৰা যায়, এইটো সহায় সহযোগিতা আগবঢ়াব। কিন্তু পৰিতাপৰ বিষয় এইটোৱে যে অসমৰ মুখ্যমন্ত্ৰীজনে মিছলীয়া হ'ল। মিছলীয়া এইকাৰণে হ'ল, তেখেতে নিজে প্ৰতিশ্ৰুতি দিছিলে যে এই বৈদেশিক ন্যায়াধিকৰণৰ গোচৰবিলাক পৰিত্যাগ কৰাৰ কাৰণে আইনী অধিবক্তা দিব। কিন্তু আমাৰ এটাও আইনী অধিবক্তা আজিলৈকেও অসমৰ মুখ্যমন্ত্ৰী বা পীযুষ হাজৰিকাৰ দায়িত্ব সহকাৰে লোৱাৰ পিছতো আমাক কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই। তেখেতে মানে আমাক আহ্বান জনাইছিলে যে আপোনালোকে আন্দোলনখিনি স্থগিত কৰক বা বন্ধ কৰক, আপোনালোকে যিটো সমস্যা আছে আমি সমাধান কৰিম। য'ত অসমৰ মুখ্যমন্ত্ৰী নিচিনা মানুহে যদি নিজৰ কথাৰ যদি দাম ৰখা নাই বা মিছলীয়া হৈছে, এইটো আমাৰ কাৰণে বহুত দুখৰ বিষয়। আমি গৰিহণা জনাইছোঁ। তো আমাৰ কথাটো হ'ল যে আমি অসমৰ মুখ্যমন্ত্ৰী আমাৰ হিন্দু বাঙালীৰ কাৰণে কি কৰিছে আজিলৈকে, আমি মুখ্যমন্ত্ৰীৰ পৰা শ্বেত পত্ৰ বিচাৰি আছোঁ আপোনালোকৰ যোগেদি। তাৰ লগতে আমাৰ কিছুমান প্ৰশ্ন আছে, যেই প্ৰশ্নখিনি আপোনালোকৰ যোগেদি আমি মুখ্যমন্ত্ৰীক আজি ইয়াৰ পৰা আমি প্ৰশ্ন কৰিবলৈ বিচাৰি আছোঁ। আৰু এই প্ৰশ্নটো আমাৰ ফেডাৰেশ্যনৰ নহয়, এইটো আমাৰ বাঙালী জনসাধাৰণৰ প্ৰশ্ন, যিটো আমি ফেডাৰেশ্যনৰ মাধ্যমেদি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰীক জনাবলৈ বিচাৰি আছোঁ যে আজি ঢলা শদিয়া যিটো উগ্ৰপন্থীয়ে আমাৰ 5জনকৈ হিন্দু বাঙালীক যিটো গুলীয়াই হত্যা কৰিছিল, এই হত্যাকাৰী আজিলৈকে তদন্ত কৰিলে নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে। বিটিচিত আমাৰ সঞ্জীৱ মণ্ডল, প্ৰদীপ শীল আৰু বিভিন্নজনক বিটিচি যিটো হত্যা হৈছিল, এই হত্যা তদন্ত আজিলৈকেও কৰিছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে। আজি যদি আপুনি চাবলৈ যায়, ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ যিটো আঁচনি এখন মুখ্যমন্ত্ৰীয়ে দিছিলে বসুন্ধৰা, এই বসুন্ধৰাৰ মাধ্যমতে কেইজন হিন্দু বাঙালীক মাটিৰ পট্টা দিয়া হ'ল। তাৰপিছত কথাটো হ'ল যে আমাৰ অসমত আমি চাবলৈ পাইছোঁ পুনৰ সংস্থাপনৰ নামত বিভিন্ন উগ্ৰপন্থী সংগঠনক বা উগ্ৰপন্থী কেডাৰক পুনৰ সংস্থাপনৰ হোৱাৰ কাৰণে 5 লাখকৈ আৰ্থিক সাহায্য দিছিলে, চৰকাৰী চাকৰি দিছিলে। কিন্তু আমাৰ প্ৰাক্তন BTF বা প্ৰাক্তন NLFB যিটো কেডাৰবিলাক আছে, তেখেতক পুনৰ সংস্থাপনৰ নামতে মুখ্যমন্ত্ৰী কি দিছে? আমাৰ প্ৰশ্ন এইটো মুখ্যমন্ত্ৰীৰ ওচৰত। আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ওচৰত যে বিভিন্ন সময় কোটি কোটি টাকা বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ নামত মুখ্যমন্ত্ৰীয়ে দিছে অসমত বা বিটিচিত, কিন্তু আমাৰ কেইটা দুৰ্গা মন্দিৰ, কালী মন্দিৰ বা আমাৰ কেইটা মঠত, ৰামকৃষ্ণ মঠ হওক বা আৰু কিবা হওক, কেইটাত মুখ্যমন্ত্ৰীয়ে টাকা দিছে, এইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰশ্ন। আজি বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ শ্বহীদ হোৱা শ্বহীদ পৰিয়ালক 5 লাখকৈ মুখ্যমন্ত্ৰীয়ে টাকা দিছে, কিন্তু আমাৰ হিন্দু বাঙালীসকলক
শহীদ পৰিয়ালক কোনখন শহীদ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে টকা দিছে এইটো মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ প্ৰশ্ন। আজি দুৰ্ভাগ্যৰ বিষয় যে বিভিন্ন জাতীয় বা জাতি জনগোষ্ঠীৰ সংগঠনক তেখেতক ছাত্ৰাবাস বা কমিউনিটি হল বনোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে টকা দি আছে। আমাৰ হিন্দু বাঙালী কোনটো সংগঠনক কমিউনিটি হল বা ছাত্ৰাবাস বনোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে টকা দিছে বা সহায় সহযোগিতা আগবঢ়াইছে এইটো মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ প্ৰশ্ন আছে। আজি সবতকৈ ডাঙৰ দুৰ্ভাগ্যৰ বিষয় বা এইটো ইতিহাস ৰচিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে। ইতিহাসটো হ'ল আজি বৰাকটো বাদ দিলোঁ, ব্ৰহ্মপুত্ৰ বেলিত এই বিজেপি চৰকাৰে আমাৰ এখন মন্ত্ৰী দিছে নেকি আপোনালোকে কওকচোন। এইটো ডাঙৰকৈ ইতিহাস ৰচিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়ে। আমাৰ এজনো আমাৰ মন্ত্ৰী দিয়া নাই আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত। আজি জাতীয়তাবাদ দেখুৱাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ দলৰ আমাৰ বিজেপি দলৰ সভাপতিয়ে কম্পিটিশ্যনত নামিছে যে কোনে জাতীয়তাবাদটো বেছিকৈ দেখাব পাৰিব। আজি বিজেপি দল যিটো আমাৰ অসমত আছে এইটো ৰাষ্ট্ৰবাদৰ বিজেপি দল নহয়, এইটো জাতীয়তাবাদৰ বিজেপি দল বুলি আমি ভাবি লৈছোঁ। আজি আপোনালোকে চাওক যে এই মুখ্যমন্ত্ৰীজনে বিভিন্ন সময়ত সদায় হিন্দুত্বৰ নাম লৈ যিটো ৰাজনীতি কৰি আছে, কিন্তু হিন্দুৰ লগত আমি যে বেংগলীসকলৰ যিটো সমস্যা আছে এই সমস্যা লৈ কোনোবা দিন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে মাত মাতিছিল নহয়, কোনোবা দিন বিধানসভাত আমাৰ মুখ্যমন্ত্ৰীজনে মাত মাতিছিল নহয়। তো আমি সৌদ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি এই সংবাদমেলৰ মাধ্যমেদি আমি প্ৰতিখন দল অহা বিধানসভাত 26ত আমি প্ৰতিখন দলক আমি এই মজিয়াৰ পৰা আমি আহ্বান জনাবলৈ বিচাৰিছোঁ। আমাৰ বিজনী, টাংলা আৰু গোৰেশ্বৰ তিনিটা সমষ্টিত বিধানসভা সমষ্টিত আমাৰ বাঙালী প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰিব লাগে। আমিতো দাবী জনাইছোঁ প্ৰতিখন ৰাজনৈতিক দলক। আৰু যদি কোনো ৰাজনৈতিক দল যদি আমাৰ এই দাবী নামানে, আমাৰ এই তিনিটা সমষ্টিত যদি বাঙালী প্ৰাৰ্থী যদি প্ৰক্ষেপ নকৰে, আমি সৌদ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি নিজাববীয়াকৈ আমাৰ ফেডাৰেশ্যনৰ পৰা আমি তিনিটা জাগাত আমি তিনিটা কেণ্ডিডেট বাঙালী প্ৰাৰ্থী আমি থিয় কৰাবলৈ বাধ্য হ'ম। আৰু আপোনালোকৰ যোগেদি আমি আৰু এটা বস্তু জানাবলৈ বিচাৰি আছোঁ, এই বিজনী চহৰত চিৰাং জিলাৰ এই বিজনী চহৰত আমি অহা 14 ডিচেম্বৰ ৰবিবাৰ দিনা আমি আমাৰ প্ৰাক্তন BTC ফেডাৰেশ্যনৰ যিবোৰ নেতৃত্ববিলাক আছিল একদম জন্মলগ্নৰ পৰা তেখেতক আৰু লগতে BTCৰ বিভিন্ন অঞ্চলৰ পৰা আমি বুদ্ধিজীৱীসকলক মাতি লৈ আনি আছোঁ। এই বিজনী অঞ্চলত আমি সকলোৰ লগত বহি অহা বিধানসভাত আমি কি কৰিবলৈ পাওঁ, আমাৰ জাতীয় সমস্যা, আমাৰ মাটি বাৰী, শিক্ষা বা আমাৰ জাতীয় যিবোৰ সমস্যা আছে ৰাজনৈতিক ক্ষেত্ৰত আমি কেনেকৈ আমি কাম কৰিবলৈ পাওঁ, আমি সেই বুদ্ধিজীৱী আৰু প্ৰাক্তনৰ লগত আমি দিহা পৰামৰ্শ তেখেতৰ পৰা ল'ম আৰু তেখেতৰ লগত মত বিনিময় কৰিম। আৰু বিধানসভা নিৰ্বাচনত আমি দেখুৱাই দিম আমাৰ বেংগলীসকলৰ যিটো ভোট আছে এইটো আমি দেখুৱাই দিম। আৰু BTC বাঙালী ফেডাৰেশ্যনৰ আন্দোলনৰ পিছত BTC নিৰ্বাচনত বিজেপিয়ে কিমান ভোট পাইছে এইটো বাঙালী ৰাইজে প্ৰমাণ কৰি দেখুৱাই দিছে। আমি কাকো কোৱা নাই, কিন্তু বাঙালী ৰাইজে প্ৰমাণ কৰি দেখুৱাই দিছে যে বিজেপিক আমাক কেনেকৈ ধৰণৰ প্ৰতাৰণা কৰি আছে। তো আমি আপোনালোকৰ মাধ্যমেদি আজি সংবাদমেলখনত এইখিনি প্ৰশ্ন আমি আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীক আমি আগবঢ়াইছোঁ। আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰীজনে আমাৰ এই প্ৰশ্নৰ উত্তৰখিনি দিব আৰু আমাক শ্বেতপত্ৰ দিব মুখ্যমন্ত্ৰীজনে।